নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 ছেপ্টেম্বৰৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ শ্ৰীভূমি জিলাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বন্ধ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীভূমিত ৰাজপথত বিজেপি নেতৃক প্ৰহাৰ কৰিছে উত্তেজিত জনতাই বন্ধ সমৰ্থকৰ সৈতে হতাহতি বিজেপি কৰ্মীৰ বিজেপি নেত্ৰীক বগৰাই প্ৰহাৰ কৰিছে স্থানীয় উত্তেজিত ৰাইজে আক্ৰমণৰ বলি বিজেপি জিলা পৰিষদৰ সদস্য শ্ৰীভূমি জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৰিমগঞ্জক শ্ৰীভূমি নাম দিয়াক লৈ ঘোষণা কৰিছিল বন্ধৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শ্ৰীভূমিত আৰু বন্ধ কাৰ্যসূচীক লৈ মুঠতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাত আৰু যিহেতু জাৰি কৰা হৈছিল প্ৰশাসনৰ ফালৰ পৰা 163 ধাৰা আৰক্ষীয়ে আৰম্ভ কৰিলে লাঠি চাৰ্জ 50 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বন্ধক কেন্দ্ৰ কৰি শ্ৰীভূমিত এই উত্তপ্ত পৰিস্থিতি বন্ধ সমৰ্থকক লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰক্ষী 163 ধাৰা বলবৎ পাছতো ওলাই আহিছে শ লোক প্ৰতিবাদকাৰী জনতাক ৰুধিবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে বুলি জানিব পৰা গৈছে প্ৰায় 50 জনতকৈও অধিক প্ৰতিবাদকাৰী ৰাইজক আটক কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিবাদৰ বাবে ওলাই আহিছিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো তাৰ পিছতে উত্তপ্ত হৈ পৰে বন্ধৰ কাৰ্যসূচী শ্ৰীভূমি জিলাত বন্ধক লৈ এই হতাহতিৰ ঘটনা আৰক্ষীয়ে খেদি আটক কৰে প্ৰতিবাদকাৰী বন্ধৰ সমৰ্থকক বন্ধক কেন্দ্ৰ কৰি শ্ৰীভূমি জিলাত এতিয়াও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আন এটা ব্ৰেকিং নিউজ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে নিশা বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ নিশা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জীৱনত বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান বেংগলীয়ে যদি বিজেপিক বৰখাস্ত কৰে গঠন নহ'ব বিজেপি চৰকাৰ 2026 চনৰ নিৰ্বাচনত বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ পাব যদি বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰে মানি লওক আমাৰ দাবী ডি ভোটাৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদত বঙালী ৰাইজসকল 28 বছৰ ধৰি হিন্দু বাঙালীখিনিক ডি ভোটাৰ সজাইছে বিজেপি চৰকাৰে 90% বাঙালী মানুহে বিজেপিক ভোট দিও তথাপিও আমাক প্ৰতাৰণা কৰে বিজেপিয়ে কিন্তু এইবাৰ বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বঙালী হিন্দুসকলৰ হিন্দু বাঙালীৰ প্ৰতিবাদত কঁপি উঠিছে বৰপেটা ৰোড আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু গাঁৱত গাখৰি নচলিব আহোম যুৱকক ধমক নুৰ মহম্মদৰ উত্তপ্ত পৰিস্থিতি গাখৰি মাংস বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সংখ্যালঘু গাঁৱত শিৱসাগৰৰ হালুৱাটিঙত আহোম যুৱকক ধমক সংখ্যালঘু এলেকাত গাখৰি নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনে নুৰ মহম্মদ নামৰ যুৱকে ধমক দিলে খিলঞ্জীয়া যুৱকক ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজপথলৈ ওলাই আহিল আটাচু বীৰ লাচিত সেনা কৰিছে প্ৰতিবাদ সকিয়নি প্ৰদান কেইবাটাও জাতীয় সংগঠনৰ নুৰ মহম্মদক ক্ষমা খোজাৰ দাবীও উত্থাপন কৰিছে সংগঠনসমূহে ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে আটক কৰিছে নুৰ মহম্মদক গাখৰি মাংস বিক্ৰীক লৈ শিৱসাগৰত উত্তপ্ত পৰিস্থিতি দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ অহা 10 ছেপ্টেম্বৰ তাৰিখত মেগা ফ্লপ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও ক্ষমা নিবিচাৰে অসম আৰক্ষীক এইবোৰ কামত জড়িত নকৰা হ'লে কয়লা সিন্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে গৌৰৱ গগৈ লগতে গৌৰৱৰ মন্তব্য নিৰ্বাচন আহিলেই বিজেপিয়ে অসমৰ বঙালীক বাংলাদেশী সজায় বিদেশীক ৰঙা দলিচাৰ প্ৰসংগত সৰব গৌৰৱ গগৈ অসমলৈ বিদেশীক ৰঙা দলিচাৰ প্ৰসংগত আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈ প্ৰবজন আৰু বিদেশী আইন সংশোধনক গৰিহণা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ পশ্চিমবংগৰ নিৰ্বাচন আহিলে চৰকাৰে এনে পৰিৱেশৰ সূচনা কৰে বুলি মন্তব্য গৌৰৱৰ পশ্চিমবংগৰ ভোট ল'বলৈ যাওঁতে অসমৰ বঙালীক বাংলাদেশী সজায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা এনে কাৰ্য গৰিহণাৰ যোগ্য বিজেপিয়ে অসমৰ বঙালী সমাজৰ বিৰুদ্ধে কাম কৰি আছে সমগ্ৰ অসমত বঙালী সমাজক প্ৰতাৰণা কৰিছে বিজেপিয়ে 10 ছেপ্টেম্বৰত ফাদিল হ'বলগীয়া তথ্যক লৈও পুনৰবাৰ এইদৰে প্ৰতিক্ৰিয়া গৌৰৱৰ 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ নকৰে মুখ্যমন্ত্ৰীয়ে ক্ষমাও নোখোজে এয়া হৈছে মুখ্যমন্ত্ৰীৰ স্বভাৱ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ
পৰৱৰ্তী খবৰ প্ৰসংগ উচ্ছেদ ডিচি এছপি ডিএফঅ চৰকাৰী বিষয়াক ঘণ্টা ঘণ্টা ধৰি তলব আৰম্ভ হ'ল ৰাজ্যপালৰ দ্বিতীয়টো একশ্যন উচ্ছেদক লৈ উচ্ছেদিতক ৰঙাদলিচা পৰা বিষয়াক তলব হাৰিনগৰ ডিচি এছপি ডিএফঅ চৰকাৰী বিষয়া গোৱালপাৰা আৱৰ্তন ভৱনত লানি নিচিঙা সুত 2010 চনৰ পৰা 2024 চনৰ নিয়োজিত প্ৰশাসনিক বিষয়াকো তলব হাছিলা পাইকান বেদখলে জড়িত আছিল এই বিষয়াসকল বেদখলৰ সময়ত বনাঞ্চলত ৰঙাদলিচা পৰাৰ অভিযোগ যোগান ধৰিছিল চৰকাৰী আঁচনিৰ পৰা শিক্ষা ব্যৱস্থালৈ 500ৰো অধিক বিভাগীয় চৰকাৰী বিষয়াক সোধা-পোছা কৰা হৈছে মুখ্য সচিবৰ নিৰ্দেশত গোৱালপাৰাত হ'ব শুনানি উচ্ছেদিতৰ পৰা অভিযোগ লোৱাৰ পাছত সচিবৰ একশ্যন আৰম্ভ বেদখলৰ সময়ত বনাঞ্চলত কেনেকৈ লাভ কৰিছিল চৰকাৰী আঁচনি খোৱাপানী বিদ্যুৎ সেৱা শিক্ষা অনুষ্ঠান কোনে কৰিছিল নিৰ্মাণ কাৰ নিৰ্দেশত এইসমূহ লাভ কৰিছিল উচ্ছেদিত বেদখলকাৰী ৰাইজে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব নিয়োজিত চৰকাৰী বিষয়াসকলে আৰু কঠোৰ হৈ পৰিছে চৰকাৰ আৰম্ভ হ'ল ৰাজ্যপালৰ দ্বিতীয়টো একশ্যন উচ্ছেদক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নতুন ৰূপ মুছলিম টুপি পিন্ধি মাজাৰত বহি কৰিলে দুৱা নীতিশ কুমাৰে নাই কৰি সন্মতি প্ৰদান কৰিলে বিহাৰৰ চিএম নীতিশ কুমাৰে মুছলিম টুপি পিন্ধি মাজাৰত বহি কৰিলে দুৱা সেই ফটো ইতিমধ্যে ভাইৰেল সমগ্ৰ ভাৰতত পাটনাৰ ফুলবাৰী শাৰীফত অৱস্থিত খানখা মাজাৰত দুৱা তিনিদিনীয়া উৰুছৰ আৰম্ভণিত বিশেষ ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এটা সময়ত মুছলমানৰ টুপি পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল নীতিশ কুমাৰে না কৰকে ইকৰাৰ কৰ বেঠে বিহাৰৰ চিএম নীতিশ কুমাৰ মৌলানা মিখানুজুদ্দিন কাদৰী আৰু আফতাব আলমে তেওঁক চাদৰ আৰু টুপি পিন্ধাই স্বাগতম জনায় আৰু বিশেষ ৰূপত দেখিবলৈ পোৱা গৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সংগ দিয়ে বিহাৰ চৰকাৰৰ মন্ত্ৰী আৰু বিভিন্ন কৰ্মকৰ্তাসকলে নীতিশ কুমাৰক দিবলৈছো আন এটা ব্ৰেকিং নিউজ উচ্ছেদক লৈ উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰিজিনেল মানুহবোৰ ক'ৰ পৰা আহিছে উচ্ছেদক লৈ ডিচি পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰিজিনেল ক'ৰ মানুহ কি কথা সকলো তদন্ত হ'ব ডিচিৰ নেতৃত্বত তন্নকৈ পৰীক্ষা হ'ব উচ্ছেদিত ৰাইজসকলৰ সকলো ধৰণৰ ডকুমেণ্টছ বিহাৰ ধুবুৰী বেংগল বুলি কৈ সিপাৰৰ পৰাও আহিব পাৰে এই লোকসকল স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী উচ্ছেদিত বেদখলকাৰী ৰাইজৰ খেদা হ'ব লগে যদিহে চিনাক্ত হয় এই লোকসকল ভাৰতীয় নহয় বুলি লগেই খেদা হ'ব সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ আৰম্ভ হৈ গ'ল ইনকুৱাৰী হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব লোকসকল অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে ডাঙৰ বাৰ্তা হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ জনজাতিকৰণ হলে বিপদত পৰিব ৰাজ্যৰ মুছলমান 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা AIUDFৰ বিধায়কৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা বিধায়ক আশৰাফুল হুছেইনে বিৰোধিতা কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলে বিপদত পৰিব ৰাজ্যৰ মুছলমান লোকসকল আশৰাফুল হুছেইনৰ এই মন্তব্য জনজাতিকৰণ হলে অসমখন ট্ৰাইবেল বেল্ট ৰাজ্য হ'ব বুলিও মন্তব্য আশৰাফুল হুছেইনৰ জনজাতিকৰণ কৰিলে অসমৰ 50% মানুহ ST হৈ যাব ৰাজ্য চৰকাৰৰ পুশবেক নীতি সন্দৰ্ভতো মন্তব্য AIUDFৰ বিধায়কজনৰ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক মুনাফাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি মন্তব্য AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পোনপটীয়াকৈ বিৰোধিতা কৰিছে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে অন্য এটা খবৰ আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক আৰু যিসকল পঞ্চায়ত প্ৰতিনিধি এইবাৰ জয়ী হৈছে তেওঁলোকলৈ নতুন আৰু কঠোৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন সদস্যসকলে অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত
জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব। কঠোৰ নিৰ্দেশনা দিয়া হৈছে সদস্যসকলক লৈ। পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ পঞ্চায়তৰ কামত। সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিবহি নোৱাৰিব। যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ এই কঠোৰ নীতি নিৰ্দেশনা জাৰি। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা। আন এটা ব্ৰেকিং নিউজ। ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা নাগৰিকত্ব দিয়াৰ সন্দৰ্ভত। ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে সমগ্ৰ অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰিব বিজেপি চৰকাৰে আৰু সকলোকে দিব নাগৰিকত্ব মুছলমানক বাদ দি। এইসকলৰ পৰা মুছলমানকহে কেৱল বাদ দিব চৰকাৰে। ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে সমগ্ৰ অসমত। আৰু আনপিনে ডি ভোটাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মোদী হিমন্তৰ ৰঞ্জিত বিজেপি থকালৈকে হিন্দু বাঙালীৰ নোম এডালো লৰাব নোৱাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই বিস্ফোৰণ। ডি ভোটাৰ থকা হিন্দু বাঙালীক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰক মন্তব্য। নৰেন্দ্ৰ মোদী থকালৈকে ডি ভোটাৰ হিন্দু বাঙালীৰ নোম এডালো লৰাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস বিজেপি থকালৈকে একো কৰিব নোৱাৰে হিন্দু বাঙালীক। হিন্দু বাঙালীৰ ডি ভোটাৰক অসমৰ পৰা বিতৰণ কৰাটো দূৰৰে কথা। এতিয়া হিন্দু ডি ভোটাৰে কোনো টেনশ্যন ল'বলগীয়া নাই। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই মন্তব্য। সংখ্যালঘু সংগঠন আমছুকো কটাক্ষ বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আমছুৱে যেতিয়া প্ৰতিবাদ কৰে তেওঁলোকে সমগ্ৰ মুছলমানৰ বাবে কৰে। কেৱল মুছলমানৰ বাবেহে প্ৰতিবাদ। কিন্তু কেতিয়াও গৰিয়ামৰীয়া দেখি বা ভটিয়াৰ হৈ মাত নামাতে আমছুৱে। ডি ভোট থকা হিন্দু বাঙালীক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই বিস্ফোৰক মন্তব্য। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰা হৈছে। সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া চাউল লোৱাৰ নিয়ম। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ বিনামূলীয়া চাউল লোৱাৰ নিয়ম সলনি কৰিছে ৰাজ্য চৰকাৰে। ১ নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ সামগ্ৰী হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত কৰিব পাৰিব এপ্লাই। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰ। কি নথিপত্ৰ আপুনি জমা দিব লাগিব আবেদন কৰিবৰ বাবে? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্য চৰকাৰৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছো এটা বিশেষ খবৰ। কোৰাণৰ শপত খাই মুছলিম সমাজৰ বৃহৎ সিদ্ধান্ত। কোন কোন লোকক মুছলমান সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব? মুছলমান সমাজে লৈছে এক ডাঙৰ আৰু প্ৰশংসনীয় পদক্ষেপ। কোৰাণৰ শপত খাই মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুছলমান সমাজ। হাতত কোৰাণ শ্বৰীফ লৈ অপৰাধীক কবৰস্থ নকৰাৰ সিদ্ধান্ত মুছলমান সমাজৰ। মদ ভাং বিক্ৰী কৰা, ড্ৰাগছ লোৱাসকলক বহিষ্কাৰ কৰা হ'ব সমাজৰ পৰা। জুৱাৰীসকলকো মুছলমান সমাজে নিদিয়ে স্থান। অসামাজিক কাৰ্যত জড়িত লোকক আৰক্ষীক গতাই দিয়াৰ সিদ্ধান্ত মুছলমান সমাজৰ। এনে লোকক কবৰস্থানত স্থান নিদিয়ে মুছলমান সমাজে। কামপুৰৰ নলদুৱা গাঁৱত মুছলমান সমাজৰ এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ। গুৱাহাটী মহানগৰীত ভুৱা আধাৰ কাৰ্ডৰ ঘাটি উদ্ধাৰ।
উৎখাত অম্বিকাগিৰি নগৰ প্ৰগতি এডুটেকত আৰক্ষীৰ অভিযান দীৰ্ঘদিনে প্ৰতিষ্ঠানটোৱে কৰি ৰাখিছিল আধাৰ কাৰ্ডৰ জালিয়াতি অভিযানত জব্দ 500 ভুৱা আধাৰ কাৰ্ড পান কাৰ্ড আৰু বহু নথিপত্ৰ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতৰে লুটি ৰাখিছিল স্কিল ডেভেলপমেণ্টৰ ধন আধাৰ কাৰ্ড জালিয়াতিৰে জড়িত 3 জনক আটক কৰিছে আৰক্ষীয়ে আটক প্ৰগতি এডুটেকৰ সঞ্চালক সুজয় বৰুৱা IIT বিষয়া চিন্ময় শৰ্মা সঞ্জীৱ ৰাজ চৌধুৰী আৰু আৰক্ষীৰ এই অভিযান দেখিবলৈ পোৱা গৈছে ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে